কাৰে মুহূৰ্তত এটা অত্যন্ত উদ্বেগজনক খবৰ লৈ আহিছো আপুনিও কোভিড ভ্যাকচিন কোভাক্সিন লৈছিল নেকি যদি আপুনি কোভাক্সিন লৈছিল তেতিয়া হলে সাৱধান হোৱাৰ সময় আহিছে কাৰণ কোভিশিল্ডৰ পাছতে এবাৰ কোভাক্সিন নামৰ যি কোভিড ভ্যাকচিন আছিল হে কোভিড ভ্যাকচিনৰ সাইড এফেক্ট পোহৰলৈ আহিছে ইতিমধ্যে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষণাৰ পাছতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য যে যিধৰণে কোভিশিল্ডৰ সাইড এফেক্টক লৈ সমগ্ৰ দেশ জুৰি চৰ্চা চলিছিল কোভিশিল্ডৰ দৰে এবাৰ কোভাক্সিনৰ সাইড এফেক্ট অৰ্থাৎ পাৰ্শ্বক্ৰিয়াৰ তথ্য পোহৰলৈ আহিছে যদি আপুনি কোভিডৰ কোভাক্সিন ভ্যাকচিন লৈছিল তেতিয়া হলে খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ কোভিশিল্ডৰ সাইড এফেক্ট পোহৰলৈ অহাৰ পাছতে কোভাক্সিন লোৱাসকলে ভাবিছিল যে কোভাক্সিন সম্পূৰ্ণৰূপে সুৰক্ষিত কিন্তু কোভাক্সিনৰো পাৰ্শ্বক্ৰিয়াৰ তথ্য এতিয়া গৱেষণাত পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত সমগ্ৰ দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে খবৰে যে কোভাক্সিন যদি লৈছিল তেতিয়া হলে আপুনি সাৱধান হোৱাৰ সময় আহিছে সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে এটা বিগ আপডেট আমি এই মুহূৰ্তত জনাই আছো কোভাক্সিন লোৱাসকল সাৱধান গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত কোভাক্সিনক লৈ ডাঙৰ খবৰ আহিছে কোভিড ভ্যাকচিন কোভাক্সিনক লৈ ডাঙৰ খবৰ গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য কেৱল কোভিশিল্ডৰে নহয় কোভাক্সিনৰো আছে ভয়ংকৰ পাৰ্শ্বক্ৰিয়া কেৱল কোভিশিল্ডৰ নহয় কোভাক্সিনৰো পাৰ্শ্বক্ৰিয়া আছে কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়াক লৈ পোহৰলৈ আহিছে উদ্বেগজনক তথ্য বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য বিগ আপডেট আমি জনাই আছো কোভাক্সিন লোৱা ব্যক্তিৰ শৰীৰত দেখা দিব পাৰে কেইবাটাও পাৰ্শ্বক্ৰিয়াই কেইবাটাও সাইড এফেক্ট দেখা দিব পাৰে ছালৰ ৰোগ তেজ গুটমৰা ভাগৰুৱা অনুভৱ কৰা এয়া হ'ব পাৰে কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া এনেধৰণৰ পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা গৈছে বুলি গৱেষণাত পোহৰলৈ আহিছে মহিলাসকলৰ মাহেকীয়া হোৱাৰ ক্ষেত্ৰতো বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে যিসকলে কোভাক্সিন লৈছিল তেওঁলোকৰ বাবে এই খবৰ গুৰুত্বপূৰ্ণ গৱেষণাৰ পাছতে এই তথ্য ইতিমধ্যে প্ৰকাশ কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়াক লৈ কেইবাটা ডাঙৰ খবৰ আহিছে যিসকলে কোভাক্সিন লৈছিল তেওঁলোক কোভাক্সিন লোৱা বহু সংখ্যক লোকৰ শৰীৰত ছালৰ ৰোগ দেখা দিছে বহুসকল মহিলাই কোভাক্সিন লোৱা মহিলাৰ মাহেকীয়াৰ সময় ঋতুস্ৰাৱৰ সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ তেওঁলোক সন্মুখীন হোৱা পৰিলক্ষিত হৈছে আৰু কোভাক্সিনৰ বাবে বহু মানুহে ভাগৰুৱা অনুভৱ কৰা পৰিলক্ষিত হৈছে পূৰ্বে যি ধৰণে কষ্টৰে কাম কৰিব পাৰিছিল এতিয়া বহু সংখ্যক লোকে কিছু সময় কাম কৰিলে ভাগৰুৱা অনুভৱ কৰে তেনেধৰণৰ পাৰ্শ্বক্ৰিয়া পোহৰলৈ আহিছে আৰু সাইড এফেক্ট যিসকলে কোভাক্সিন লৈছিল তেওঁলোকৰ ক্ষেত্ৰত ছালৰ ৰোগ হ'ব পাৰে বুলি দাবী কৰা হৈছে বা ভাগৰুৱা অনুভৱ কৰা তেওঁলোকে পূৰ্বতকৈ ভাগৰুৱা অনুভৱ কৰা হ'ব পাৰে দাবী কৰা হৈছে একে সময়তে মহিলাসকলে মাহেকীয়াৰ সময়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে এনেধৰণৰ দাবী কৰা হৈছে আৰু মাংসৰ তেজ গুটমৰা এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে মাংসপেশীৰ ক্ষেত্ৰত কেতবোৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এই দাবী কৰা হৈছে গৱেষকৰ ফালৰ পৰা যিসকলে কোভাক্সিন লৈছিল তে কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভত এনেধৰণৰ তথ্য দিছে আৰু কোৱা হৈছে কোভাক্সিন লোৱা প্ৰায় 30% লোকৰ শৰীৰত এনেধৰণৰ পাৰ্শ্বক্ৰিয়া দেখা পোৱা গৈছে বুলি ইতিমধ্যে দাবী কৰা হৈছে গৱেষকৰ ফালৰ পৰা আৰু এই খবৰক লৈ সমগ্ৰ দেশ জুৰি চৰ্চা আৰম্ভ হৈছে কাৰণ এবাৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ আৰু উদ্বেগজনক তথ্য আৰু এই তথ্যক লৈ ইতিমধ্যে সংবাদ মাধ্যমত আজিৰ দিনটোত খলকনি সৃষ্টি হৈছে সংবাদ শিৰোনাম দখল কৰিছে খবৰে আমি সেই খবৰ জনাই আছো যে এবাৰ কোভাক্সিনক লৈ আহিছে ডাঙৰ খবৰ কোভাক্সিনৰ সাইড এফেক্টক লৈ আহিছে উদ্বেগজনক খবৰ ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ